সো গাইস গুড আফটারনুন মানে ওলাতে 12টাই বাজা আহিছি ডেইলি এটা নাটক হৈছে মোৰ এই ভিডিঅ' চিডিঅ'বিলাক ডিউটি দুটা সময় লাগি যায় আৰু যোৱাকালি কৈছিলোঁ ন যে এটা মোৰ কিবা সকাম ওলাই গৈছিল সেইটো সকামৰ কাৰণে মানে কি হৈছে যোৱাকালি মোৰ ৰাতি শুতে নাই কমেও 1:30 মান পাইছে আৰু ইনকামটো নহ'ল মোৰ কালি যোৱাকালি চালা কি ধুনীয়াকৈ আৰামছে 2 মাৰি দিয়া পালোঁ 22 মানটো মাৰি দিয়া পালোঁ ধুনীয়াকৈ কিন্তু নহ'ল কি কৰিব আৰু উপায়তো নাই হৈ যায় আৰু কেতিয়াবা এতিয়া আজি কি হয় চাওঁ বাৰু আৰু আজি হ'ল ডে 2 মানে 5 ডে চেলেঞ্জৰ ডে 2 আৰু টাইম হৈছে এতিয়া 12:17 100% চাৰ্জ দি লৈছোঁ খাই আছোঁ ওলাওৱে জলদি চ' এইফালে আছে 100% চাৰ্জ যোৱাকালি সেই 93 চলিছিল কিবা কৰি লৈছোঁ 0 মোটামুটি 34 চলিলে আৰু কেইটামান দিনৰ ভিতৰত হৈ যাব 35,000 কিলোমিটাৰ ৰেঞ্জটো ইমানেই আছে না মই সদায় ৰাতিপুৱা যেতিয়াই উঠোঁ বা যেতিয়াই গাড়ীখনত আহোঁ মই এটাই বস্তু চাওঁ সেইটো হ'ল ৰেঞ্জটো কিমান দেখাই আছে মানে এই ৰেঞ্জটো গাইছ 167 আৰু 2 কমিয়ে যায় নেকি 1 কমি যায় নেকি 3 কমি যায় নেকি মানে চিন্তা লাগি থাকে কাৰ চিন্তা নালাগিব গাইছ মেইন খৰচাটো তাতেই আছে না চ' হৈ গৈছে ৰেডি চব আৰু ওলাই আহিলোঁ এতিয়া ৰাস্তাত মানে আমাৰ মেইন ৰাস্তা আৰু একদিনখন যে গৈছিলোঁ পাহাৰত গাইছ এইখন ৱালৰ কথা কৈছিলোঁ এই যে খানা খাব গৈছিলোঁ কি হৈছে গালত কি হৈছে ক'ত হে মেডিচিন খাইছান নাই অঁ বাই চ' এইখনে ৱাল যেনেকৈ আমি যে পাহাৰত খাব গৈছিলোঁ খানাটো চ' এইখন ৱালে আমাৰ মানে ঘৰৰ কাষত লাগি আছে ত' সেয়া এইখন পাহাৰ আমি ইফালেদি যোৱা নাই এই আগৰ ফালেদি গৈছিলোঁ আৰু এই আমাৰ লগৰ ঘৰৰ কাষেদি চ' এই আমাৰ চকেদি আৰু বহুত দিনৰ মূৰত আজি আহি আছোঁ আমাৰ লেৰপো কাকা মা খাম বাইদেউ হা জিন্দা যাওঁ দিয়া লগৰটোক তাৰ মানে বহুত দিনৰ মূৰত দেখা পালোঁ দোকানতে ব্যস্ত হৈ থাকে চলি মই আৰু এইফালে ব্যস্ত এনেকাই আৰু চবেই ব্যস্ত হৈ গৈছে নিজৰ নিজৰ কামত এটা সময় থকা আছিল যে মানে চবেই খেলা ধূলা কৰা আছিলে সময়ত ফুটবল খেলিছিলোঁ বা ক'ৰবাত ফুৰিব গৈছিলোঁ এতিয়াও যাওঁ বাৰু নোহোৱা নহয় ফুৰিব কেতিয়াবা যাওঁ এতিয়া বাৰু আগৰ নিচিনা সময় এটা নাই ঘনে ঘনে ফুৰিব যোৱা লগৰকেইটাৰ লগত একচুৱেলি সেইটো বস্তু ৰাখিব লাগে নহ'লে ব্ৰেইন বেয়া হৈ যাব মাথা বেয়া হৈ যাব ঘূৰা যদি নকৰে এইবিলাক ওলাই যোৱা এইবিলাক চিষ্টেম নাৰাখে মাথা বেয়া হৈ যাব কামকৈ জীৱনটো খেদাই দিব একো লাভ নহ'ব মুঠতে কামো কৰক ঘূৰা কৰক নিজকে মুঠতে এণ্টাৰটেইন কৰি ৰাখক চবলৈক খোৱা চোৱা কৰি ওলাই আহিছোঁ বঢ়িয়াকৈ এইফালেও আজি বতৰচোন সেমেকা মইতো আজিকালি এটাই মাথাত থৈ যোৱা বৰষুণ দি চাই মাৰিম উপায় নাই কিন্তু ইনকামটো হ'ব না চ' অন্ত কৰাই আছে ভাড়া চাড়া লগা নাই পুৰা যাওক ভাড়া চাড়াচোন সম্ভাৱনাই নাই ৰেপিড' অন কৰি থৈ দিছিলোঁ আজি 2 এটা মাৰা পাৰিম না এই মাকৰা জাল ক'ত আহিছে ভাড়া নাই ভাড়া এটাও ভাড়া বাজা নাই এটাও বাজিছে এইটো বেলেগ কথা এই এতিয়া লাহেকৈ মাৰিম উবেৰত হেণ্ডেলটো এৰবাই নৰা হৈছোঁ বা লৰকৈ থকা হৈছে এই বাজিছিল গেল হাতৰ পৰা কৰি দিছোঁ লাগিছে 65 ভাড়া যাব ভাঙা ঘৰ এইখিনিত যাব নোৱাৰি এইখিনিত গ'লে না ইফালে হয় না সিফালে এইটোৱে লাগছিল খানাপাৰাৰটো নাযাওঁ 82 মস্ত দূৰ যাব লাগিব দিব মাত্ৰ 82 একদম টানাটানি চল্লি বেলেগ কথা এক পাক মাত্ৰ 300 টকা ইমানে যদি ভাড়া যে গাড়ীত হয় নাই মই 400 450 হ'ব মিনিমাম আৰু হ'লেও আজিকালি ইমান ডিফাৰেঞ্চ নোহোৱা হৈছে গাড়ী আৰু অ'টোৰ সেইকাৰণে মানুহ আজিকালি অ'টো বুক কৰা হৈছে চবে প্ৰথমতে আহি যায় য'ত কমত মানুহ পায় তাতে বুক কৰিব চ' সেইটো হ'ল অ'টো গাড়ীৰ মাৰ্কেট কিন্তু বেয়া আহিছে একদম অ'টোৰ কাৰণে বেয়াও লাগে মোৰ
অৱশ্যে মই নিজে আছিলোঁ দিয়কচোন সেইটো বেয়া হোৱাৰ কাৰণে আৰু মই নিজে চাইড কাটলোঁ গাড়ী বাতি এখন মানে অটো লৈ ল'লোঁ উপায় নাই দিয়কচোন যোনে য'ত প্ৰফিট হয় তাতে যাব মই বুলি নহয় এতিয়া কোনোবাই গাড়ী লৈছি গাড়ী লৈ কিনে এতিয়া ধৰক ডাইৰেক্ট বিক্ৰী কৰোঁ বুলি কয় বিক্ৰী কৰিব নোৱাৰে সেইটো এটা কথা চলিব লাগিব টানি মুনি সেনেকৈ চলিব লাগিব বেপাৰ ভাল নোহোৱা নহয় এতিয়াও চলিব পাৰে গাড়ী দি খালি কষ্ট এয়া চবতে এতিয়াতো অটোটো হৈছে বাইকতো হৈছে গাড়ীটো হৈছে মুঠতে চবতে কষ্ট কৰিব লাগিব টাইম বেছি দিব লাগিব তেতিয়াহে দোকান আছে আহি পালোঁ মই কৃষ্ণনগৰ বজাৰ এতিয়া আৰু অলপ চুকু ভাড়া ক'ত লাগে ক'ত নালাগে আজি দিনটো কেনেকৈ খেদাব পাৰোঁ ভালকৈ ইনকাম প্ৰথম ভাড়াৰ লোকেশ্যনত আহি ৰখি আছোঁ কাষ্টমাৰ আহি আছে এইটো যাব গণেশগুৰি না ক'ৰবাত সৰু সুৰা ভাড়া তো মাৰি দিওঁ আৰু ৰেপিডো বন্ধ কৰি থৈ দিছোঁ ইয়াকে মাৰোঁ প্ৰথম ভাড়াটো পালোঁ 59 আহি পালোঁ গণেশগুৰি তো 2 নম্বৰ ট্ৰিপটো লৈ আহিলোঁ ৰেইনবো হস্পিটেল মানে প্ৰতীক্ষা ৰেইনবো হস্পিটেল পালোঁ 88 গণেশগুৰিৰ পৰা আহিলে 3 নম্বৰ বুকিং লাগিছে বালি ইনক্লেভ তো 3 নম্বৰ ট্ৰিপটো পালোঁ 145 আহি পালোঁ বিৰুবাৰী 4 নম্বৰ ট্ৰিপটো লাগিছে ৰেপিডোত আছে GMCHৰ ভিতৰত পালোঁ 78 এতিয়া কৰিব গাইছ মাথা গলা মানে হৈয়ে আছোঁ অলৰেডি মাৰলোঁ কেইটামান 5-6টা 7টামান কিবা এটা মাৰলোঁ ভাড়া ৰেপিডোটো জানেই মাথা কিমান ঘোলা কৰে তাহলে উবেৰতো বাজি আছে আমাৰো পৰা লাচিত নগৰ 70 টকা ভাড়া দেখিছেনে নাই মস্ত দূৰ আছে ফেঞ্চি বজাৰ মই নাযাওঁ ইও মাৰিল কেঞ্চেল মানে এতিয়া মাথা বেয়া কৰি দিব একদম য'ত ত'ত ভাড়া লাগিব মানে শান্তি নিদিব কাৰণ যি দিছে এইটো মানে বৰষুণ আহি গ'ল এতিয়া হাহাকাৰ লাগিব ভাড়াৰ যিখিনি হাই ডিমাণ্ড দেখা পাই আছে এইফালে অলপ চলপ মানে আজিতো পাৱাই নাই বাৰু হাই ডিমাণ্ড এনেকুৱা এইখিনিত অলপমান লাগি আছে না এতিয়া বাঢ়ি বাঢ়ি যাব আৰু যদি এনেকৈ থাকে মানে যদি বৰষুণটো এনেকৈ ডাঙৰকৈ দি থাকে প্ৰেচিডেণ্ট নালাগে হাই ডিমাণ্ড লাগোতে ইমান উল্টা পুল্টা ভাড়া মাৰিব নোৱাৰি দেই এশ হিচাপত নহয় এইবিলাক হিচাপৰ ভাড়া 72 টকা এই যাম নদীৰ পাৰত তো গাইজ টাইম হৈছে 3টা বাজিল 72% চাৰ্জ আছে 34 চলালোঁ মোটামুটি 121 ৰেঞ্জ দেখাই আছে তোৰ মূৰা যা এতিয়ালৈকে আৰ্নিং কৰিলোঁ 508 টকা ৰেপিডত আছে 78 তাৰ পৰা এইকেইটা ভাড়া ঘূৰিয়ে আছে প্ৰায় 85 মাৰিলোঁ এতিয়ালৈকে বেছি মাৰা পৰা নাই আজি মানে বেটাৰী হিচাপতো হোৱা নাই কাণ ভলা কৰিব এইকেইটা এডালে বেছি হাল্লা কৰে এই ৰেপিডোডালে হে ভগৱান IBM সাউথ চৰণীয়া লাচিত নগৰ এইটো যা হৈ ক'ত আছে চাই লওঁ লাচিত নগৰ মেইন ৰাস্তাত আছে পাৰি বাৰু এইটো বাৰু চাই লওঁ যদিহে পাৰা যায় কাৰণ মাথা বেয়া কৰি দিব এতিয়া ভাড়া যদি উবেৰত ভাল আহে উবেৰত মাৰিম এয়া চাওক বাঢ়ি বাঢ়ি যাই আছে মই কৈছিলোঁ না পাতলা আছিল নে এতিয়া বাঢ়ি বাঢ়ি গ'ল নাই এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া আৰু এইটোৰে ফাইদা আমি চবেই উঠাব লাগে যেতিয়াই বৰষুণ দিব ঘৰত যদি থাকে মাত ডাৱৰ গাড়ী অটো লৈ কিনে ওলাই আহিব আৰাম আৰু পুৰা ৰেপিডৰটো মেছেজ দিছে এইটো বাৰু পাৰি বেয়া নহয় 2 কিলোমিটাৰ 70 টকা তো এইটোকে মাৰি লওঁ বাৰু তাৰে পিছত মাৰিম উবেৰ পুৰা এতিয়া ৰেপিডো নামাৰো আৰু মেছেজ দিছোঁ এইটো কষ্ট মষ্টকৈ দিছিলোঁ মেছেজটো মেছেজ দিবাই নেটব এতিয়া এইটো মাৰালৈকে হাই ডিমাণ্ডটো ভালকৈ লাগি যাব খালি বৰষুণ বন্ধ নহ'লে হ'ল
ইয়াক অলপ কৰি থৈ দিওঁ বন্ধ বহুত পেং পেঙাই আছে বৰষুণৰ চোন অলপ পাতলা হৈ গ'ল কৈ মই আছিলোঁ বৰ্তমান উলুবাৰীত যদি ইস্কন টেম্পল আছে সেই ইস্কন টেম্পলৰ গলিত আছোঁ মানে পল্টন বজাৰৰ পৰা এটা ভাড়া লৈ আহিলোঁ পালোঁ 62 এইফালে আছে ইস্কন টেম্পল ওপৰত আৰু এইফালে মই এতিয়া নামি গৈ আছোঁ ভাড়াটো উঠাবৰ কাৰণে লাচিত নগৰ মেইন ৰাস্তাৰ কাষতে আছে উঠাও ইয়াক আৰু মাৰোঁ ফটাফট মাৰি উঠি আইনি মাৰোঁ চব মাৰিম এতিয়া গাড়ীত পানী দেখছে নাই এইবিলাক পিছফালে চিটত এইয়া জিকি যায় বৰষুণত এইটো এটা বেয়া বাৰু অটত এইফালে এনেকৈ ঘূৰি যদি সোমাই ওলাই যাওঁ চিধা পেণ্টালঞ্চৰ গলিটো আৰু মাৰোঁ নেকি আহক দাদা আহক নহয় পুৰা আছিল এইটো ভাড়া মাৰি আছোঁ পুৰা এনেকৈ 2 hours later. গাড়ী চাইজি অৱস্থা বেয়াই গৈছে একদম টাইম মোটামুটি 7:13 হৈছে চ' বেটাৰী আছে 38%। মানে টাইমৰ হিচাপত যদি চাব যাওঁ মোটামুটি 12:30 মানৰ অনলাইন হৈছিল 12:30 মানৰ এতিয়া যদি 7:30 হয় তো 7 ঘণ্টা হৈ যাব মানে এতিয়া 14 মিনিট মোটামুটি 16 মিনিট আছে মোৰ হাতত 7 ঘণ্টা হ'ব চ' এতিয়ালৈকে কিমান ইনকাম কৰিলোঁ আজিৰ দিনটোত এইফালে 1054 আৰু এইফালে আছে 492 কি মাৰা হয় চ' মোটামুটি 1546 এটা লাগিছে এইটো এটা আছে হেঙেৰাবাৰী ৰাস্তাতে এটা দি থৈ দিওঁ মানে মই ওলাইছিলোঁ খাবা অলপ ম'ম' লৈ থৈছিলোঁ দিনতে নাই কমেও 4টা 4:30 5টাৰ মাজত কিবা এটা লৈ থৈ দিছিলোঁ খাম বুলিকে মানে কি হৈছে খাবাই পৰা নাই ভাড়াৰ টেনশ্যনত চ' হয়তো এবাৰ এইটো ভাড়াটো থৈ মাৰি দিম আৰু মানে এবাৰে খাম বুলি ভাবিছিলোঁ কিন্তু সেইকাৰণে আৰু কি কৰিব ভাড়া লাগিলে আৰু মানে এইটো টাইম ফ'কাছটো গুচি যায় না 7:15 হৈছে মোটামুটি 8:30 মানলৈকে মাৰিম 8:30লৈকে মাৰি যিমান সময় হ'ব আৰু মুঠতে 8 ঘণ্টা মাৰিম মানুহ আৰু নৰাই গৈছোঁ আৰু আজি নেহাবিলাক নাটানা হৈ গৈছে কিমান মাৰিম আৰু দিলি এটাই ভাড়া চ' মই আছোঁ হেঙেৰাবাৰী ৰাস্তাত মানে হেঙেৰাবাৰী হাউচিং কলনী যোনটো আছে এয়া হ'ল হাউচিং কলনী এতিয়া যাওঁ একদম প্ৰাৰ্থনা চুইটছৰ কাষত আৰু এতিয়ালৈকে চলালোঁ 71 আৰু 62 পহৰ 62 ৰেঞ্জ এইফালে বেটাৰী আছে মোটামুটি 37% বাইক গ'লোঁ আৰু হেঙেৰাবাৰী ৰাস্তা কাষ্টমাৰ আছে আগত গাইছ ইমানৰ হেডেক লৈ থাকিব নোৱাৰি দিয়ক যেতিয়া ভাড়া মাৰিম বুলি ভাবোঁ তেতিয়া ভাড়া নালাগে মানে উল্টা পোল্টা লাগি থাকিব যেতিয়া খাম বুলি ভাবোঁ কিবা কৰিম বুলি ভাবোঁ তেতিয়াহ'লে এনেকুৱা ভাড়া বাজিব যেনেকৈ আপুনি উপায় নাই আৰু মাৰিব লাগিব আৰু এনেকৈ তো কৈছোঁ না দিনৰ সেই 4টা না 4:30 মানৰ পৰাই খাম বুলি ভাবিছিলোঁ খাব পৰা নাই তো এবাৰ কি কৰিছোঁ বন্ধ কৰি লৈছোঁ অলপ 5 মিনিট বন্ধ কৰি থৈ দিওঁ লগতে ইয়াক লগা আহিছে ফটো এই মেছেজ আহি গৈছে ফটো বঢ়িয়াকৈ লৈ লৈছে এতিয়া আৰু একবাৰ অফলাইন কৰি থৈ দিম ইয়াক নহ'লে ভাড়া এতিয়াই বাজি গ'ল হয় এতিয়া টাইমো হৈছে 7:57 তো এতিয়া মোটামুটি আধা ঘণ্টামান মাৰিম আৰু আগতে খাই লওঁ গাইছ এই টকলাটো মই দিনৰ পৰা বজাৰ এটা লৈ আছোঁ মোৰ মানে খাব ইচ্ছা যাইছে খাব পৰা নাই আগতে ধুব লাগিব হাতটো বহুত দিন হ'ল মানে এইবিলাক ফাষ্টফুড খাৱাই নাছিলোঁ আজি আৰু বহুত দিনৰ মূৰত বা কিবা মন গৈছে মোৰ মাৰি দিওঁ আৰু ভৰাই গৈছে টমেট' চচ লগতে এইফালে জ্বলা চাটনি এতিয়া মিক্স কৰিম এতিয়া আপোনালোকক দেখাই আছোঁ মই কেনেকৈ যোগাৰ কৰি লৈছোঁ এই খোলা মোবাইলটো এইফালে আছে ম'ম' পূৰা একদম ডাঙৰ প্ৰকাণ্ড ম'ম' এইফালে চাটনি এইফালে আছে চুপ লৈ লৈছোঁ মানে টকলাৰ পৰা ঢালি লৈ লৈছোঁ আৰু মানে খানা অলপ জবৰদস্ত হ'ব লাগিবতো কষ্ট যদি কৰি আছোঁ গাইছ অলপ
শৰীৰটোকো ধ্যান দিব লাগিব এয়া হ'ল ম'ম' গাইছ প্ৰকাণ্ড ম'ম' চুপ চুপ ঠাণ্ডা পৰি গৈছে একচুৱেলি চুপৰ মজা যেতিয়া গৰম থাকে তেতিয়াই মজা দিয়ক গাত খাই লওক তাৰপিছত অনলাইন হৈ যাম কি ভাড়া পাওঁ চাওঁ আপুনি লোকেশ্যন মতে আছিলে হয় দাদা ঠিক আছে গাড়ীখন চাব মই গৈ আছোঁ ঠিক আছে ৰাইচ মানে খাৱাৰ পিছত মাৰি দিছিলোঁ এটা অনলাইন এটা নহয় দুটাও মাৰি দিছিলোঁ অনলাইন তাৰপিছত ৰেপিডত এনেকুৱা মাথাটো বেয়া কৰি আছে ভাড়া দিয়ে টুক্ষাৰ ভাড়া দিয়ে কিন্তু যদিহে এটা কামৰ হয় মানে মিলা ভাড়া নহয় একদম অমিল মিনিমাম 1.5 কিলোমিটাৰ 1 কিলোমিটাৰ মানে ধৰক 1.2 কিলোমিটাৰ সেনেকুৱা মিনিমাম আছে এটাও নেকি কমৰ নাই তাৰপিছত যাব একদম উল্টা উল্টা ছাইড যিহেতু মই এতিয়া আৰু বন্ধ কৰিমেই লাহেকৈ 8:30লৈকে মাৰি যি হয় হ'ব মোৰৰে 8:13 হৈছে এইটো লাষ্ট ভাড়া একচেপ্ট কৰিছোঁ উবেৰত ফোন মাৰিলে মাত্ৰ কনফাৰ্মেশ্যন হৈ গৈছে আছে বোলে কোনো গাড়ীয়ে 60-70 টকা যি আছে ইয়াকে মাৰোঁ মাৰি উঠি আৰু চিধা যাওঁ আৰু ঘৰ হ'ব দিয়ক আৰু গাইছ ইমান হেডেক ল'বা নোৱাৰি মুঠতে বিন্দাছ মৰা বুলি ভাল লাগে আছে 11 কিবা এভিনিউ কেফে বিষ্ট্ৰ ৰাজগড় ৰাস্তাত অলপ ভাড়াটো থৈ লওঁ যি হ'ব হ'ব বুলিকে আহিলোঁ দিয়ক আৰু ঘৰ পানী দিয়া পুৰা পুৰি 9টা বাজিল গাইছ ঘৰ আহি পাতে পাতে মানে অলপ বজাৰ লৈ আহিলোঁ বজাৰ লৈ মানে বিলাহী ওলাই দৰক দিছোঁ দেখোন এই ঠোঙাৰ পৰা চ' আজিৰ দিনটোত চলালোঁ মোটামুটি 85 কিলোমিটাৰ 31 কিলোমিটাৰ ৰেঞ্জ এটাও আছে মানে 24% আছে আৰু এইকেইটা দিন তাৰমানে কি হৈছে মোৰ ডেইলি 10% 15% এক্সট্ৰা মোৰ বাচি আছে 3 দিন ধৰি কৈছিলোঁ না গাইজ আজিকালি বেটাৰী শেষ নহয় এনেকুৱা অৱস্থা হৈ গৈছে 8 ঘণ্টাই মাৰিছোঁ কিন্তু মই অফিচিয়েলি ডিউটি মাৰি আহি ঘৰ পাই গ'লোঁ 8 ঘণ্টা ডিউটি অফিচিয়েলি ডিউটি কিন্তু তেওঁ বেটাৰী শেষ কৰা পৰা নাই মই আজিকালি বেটাৰী শেষ কৰা কঠিন হৈ গৈছে আগতে মোক এনেকুৱা লগা আছিল আৰু এটা বেটাৰী যদি ক'ৰবাত এক্সট্ৰাকৈ পালোঁ হয় তেতিয়াহ'লে মই সেই বেটাৰীটো লগাই কিনে আৰু মাৰিলোঁ হয় এনেকুৱা টাইপ কিন্তু আজিকালি সেইটো ছিষ্টেম নাই দিনক দিনে আৰু দেখা পাই যাব যে কি কি ঘটনা মানে কি কি দিন আহি আছে আৰু সেইবিলাকো দেখা পাই থাকিব আগতে দিয়া আছিলে মোক 180 এতিয়া দি আছে মোক 167 তাৰে পিছতো মই বেটাৰী শেষ কৰা পৰা নাই ভাববা লগা কথা এতিয়া লাহেকৈ আৰু লাহে লাহে কমি যাই থাকিব সেই হিচাপত চাগে মোৰ আৰু বেটাৰী বাচিয়ে যাব নেকি এনেকুৱা লাগি আছে কিন্তু ইনকাম নোহোৱা হৈ যাব কাৰণ যি দেখা পাই আছোঁ বাপ পাওঁ কি গাড়ী লৈছি ভি চি মানে ভি চি আৰম্ভ হৈ কিনে মানে লৈয়ে আছে পূৰা লৈ আছে পূৰা মাল টকা কামাম বুলিকে কষ্ট সেনা কৰিব লাগিব আগতে দি আছিলোঁ মানে ধৰক এক টাইম মাৰিম বুলি যেনেকৈ আমি এটা সময় দি আছিলোঁ এক টাইম মাৰিম পূৰা 8 ঘণ্টা বা 9 ঘণ্টা যি আছিলে সেনেকৈ মাৰি কিনে ধৰক শেষ কৰিম বুলি ভাবিছিলোঁ পিছলৈ কি হ'ব আৰু 2 টাইম মাৰিব লাগিব মানে একো টাইম টেবুল নহ'ব তেতিয়া পূৰা বেটাৰী হয়তো শেষ হৈছে যদি শেষ কৰি আহি চাৰ্জ দি কিনে আকৌ মাৰিব যাওক যদি নামাৰে এটা টাইমে পূৰা মাৰো সেনেকা যাতে মানে পইচা উঠে মুঠতে ইনকামটো ক'বাই ল'ব যেনেকৈ নহওক যিহেতু গাড়ী আপোনালোকে লৈছে বা ময়ো লৈছোঁ ইনকাম কৰি হ'লেও পইচা ভৰি মৰবাই লাগিব এজনে কেছত লৈছে কথা নাই 2 ঘণ্টা মাৰি গুচি এনেকুৱা টাইপ কথা ত' সেই এটা ফাইদা বাৰু কেছত অলপ পইচাই দিয়কচোন দিন যোৱা মানে যদি ইনকাম নকৰে দিনৰ হিচাপত তেতিয়াহ'লে আৰু লাভ নাই আলচি কৰি লাভ নাই যদি গাড়ী লৈছে গাইছ পূৰা ভাড়া মাৰক সময় বেছি দিয়ক কথা নাই মুঠতে টকা ইনকাম কৰক বাকী এতিয়া দাদাৰ গাড়ী দি আছে চাৰ্জ আৰু এতিয়া কথা এটা এইতে মানে কি হৈছে আমাৰ এই প্লাগটোত মইতো এটা দেখাইছিলোঁ আপোনালোকক স্মাৰ্ট প্লাগ সেই স্মাৰ্ট প্লাগটো মানে এতিয়া কি হৈছে মই লগোৱা নাই কিয় লগা নাই কাৰণ আছে মানে এই প্লাগটো বেয়া হৈ গ'ল দেখা পাইছিল চাগে এই প্লাগটো মানে এই পিনগিলা নিমিলে আৰু যেতিয়া খুলি কেনে চাইছোঁ এই চুইচটোও বেয়া হৈছে সেয়া এই ফাঁচি যায় এই তাৰপিছত বোলে ভিতৰত ভাঙি গৈছে তাৰমানে মাটিৰ বস্তুটোৰ ভিতৰত তো ভাঙি কেনে বেকাই আছে সেইকাৰণে নোসোমাই এতিয়া গণ্ডগোল হৈছে এইটোৰ ছেইম কণ্ডিশ্যন মানে সি যেনেকৈ অলপ হয় বেয়া হৈ গ'ল এতিয়া ইয়াৰো কণ্ডিশ্যন লাহে ধৰবা ধৰছি সেইকাৰণে ইয়াতে প্লাগটো সোমোৱা নাই মই মানে কি হয় জানে গাড়ী যেতিয়া চাৰ্জ দিয়া যায় তেতিয়া মানে কি হৈ যায় বহুত হিট আপ হয় এইখিনিৰ পৰা প্ৰায় মোটামুটি এই মেচিনটোলৈকে ক'লা মেচিনটোলৈকে
এটা থাকে ন এইটো এই মালটো ইয়ালৈকে মানে এনেকুৱা হিটাপ হয় ন এতিয়া বাকী কেবুলটো ইমান নহয় কিন্তু ইয়ালৈকে এনেকুৱা হিটাপ এই বৰ্ড মানে এইয়া নিচিনা নাই এতিয়া লাৰবা নৰি এই ঢিলাই গৈছে এই প্লাষ্টিক ঢিলাই গৈছে বাপ্পা ঐ টেম্পাৰেচাৰ মিটাৰ থাকিলে দেখাই দিয়া বললো এনেই এইটো কিমান হাৰ্ড হয় কিন্তু এইটো ঢিলাই গৈছে আৰু বৰ্ডো পূৰা গৰম হৈছে চাইড টাইড গোটাই গৰম চ' সেইকাৰণে কি হৈ যায় সেই প্লাষ্টিকটো যিখিনি থাকে সেইখিনি গলি কৰি কি হৈ যায় বেলেগ ষ্ট্ৰাকচাৰ লৈ লয় তো কি হৈছে মোৰ একদিন স্মাৰ্ট প্লাগটো লগাই থৈছোঁ তো চাৰ্জ হৈ আছে এটা টাইমাৰ দি থৈ দিছিলোঁ বন্ধ হৈ গৈছে কিন্তু গৰমে গৰমে যেতিয়া প্লাগটো ওলাম আমি ধুনীয়াকৈ ওলাই আহে যদিহে বোলে ঠাণ্ডা হৈ যোৱাৰ পিছত যদি প্লাগটো ওলাওঁ মানে কি ফাঁচি ধৰে সেইটো প্লাগটো তাৰমানেতো চ' মানে কথাটো সেইটোৱে গাইছ সেইকাৰণে মই খুলি থৈ দিছোঁ সেইটো মানে গৰম হৈ যায়তো পিছত যেতিয়া ঠাণ্ডা হৈ যায় স্মাৰ্ট প্লাগটো ওলাব নোৱাৰা হৈ যাওঁ ফাঁচি যায় আৰু বাহিৰতো থৈ দিব নোৱাৰি এইটো কোনোবাই দাঙি লৈ চেচ 1000 টকা চোনা লাগি যাব সেইকাৰণে কি কৰিছোঁ এতিয়া বৰ্তমান খুলি থৈ দিছোঁ আৰু এই প্লাগটো তাৰমানে কি চেঞ্জ কৰি কেনে অলপ মাটিৰ টাইপ লগাব লাগিব এতিয়া প্লাষ্টিক আছে ন যিখিনি বাহিৰখিনি প্লাষ্টিক আছে তো গলি যায় তো মাটিৰ লগাব লাগিব এনেকুৱা মাটিৰ যদি কিবা পায় তো সেয়াই আৰু মুঠতে লগাম আৰু বাকী গাড়ী লাইটৰ আগত আছোঁ মানে কি হৈছে ফ্লেছ লাইট মোৰ বন্ধ হৈ গৈছে মানে মোবাইলটো ইমান হিটাপ হৈ গৈছে ফ্লেছ লাইট বন্ধ হৈ গৈছে কাম নকৰা হৈ গৈছে বাকী আৰ্নিং দেখাই আছোঁ কিমান আৰ্নিং কৰিলোঁ আজিৰ দিনটোত কিবা এটা আহিছেচোন ৰিপিটৰ ৰেফাৰৰ আহিছে না ইনচেণ্টিভৰ আহিছে আকৌ ক'বা নোৱাৰোঁ ৰাইচ কিবা ৰেপিডৰ আহিছেচোন যোৱাকালিও আছিল নেকি ইছ মই গমেই নাপালোঁ কি ক'ৰ পৰা চুলুলু হেপী বাৰ্থডে আজিও দিছিল দেৰিটা যদি আৰু 6টা মাৰিলোঁ হয় মই 100 টকা এটা পালোঁ হয় টোটেল মানে 300 টকা এটা দি আছে ৰেপিডত অহাকালি দি আছে নেকি অহাকালি গম পাম বাৰু এইটো মুঠতে আপোনালোকক আৰ্নিংটো দেখাই আছোঁ ফ্লেছ আহি গৈছে ইয়াত মাৰিছোঁ 492 ড্ৰাইভ পাছ ঘোষ টাটাই কাম কৰা নাই নে কি 1265 টোটেল মিলাই আহিছে 1750 টকা হ'ব দিয়ক আৰু আজি 1750 যোৱাকালি আছিলে 1800 কিমান টকা তো এইবিলাক গোটেইখিনি বাৰু দেখাই পাই আছে কি হৈছে কি হোৱা নাই মুঠতে 2000 ভিতৰতে আছে 2000 পাৰ হ'ব পৰা নাই দেৰি বুলি কথা নহয় মই 8 ঘণ্টাই দি আছোঁ যিহেতু 8 ঘণ্টাৰ হিচাপততো 2000 হোৱা লাগিছিল তো আজি হাই ডিমাণ্ড থাকিও তাৰমানে মাৰিব নোৱাৰিলোঁ সিমান এটা কেতিয়াবা হৈ যায় মানে কি হৈ যায় আজি উল্টা পুল্টা লাগছে ন সেইকাৰণে মানে কি হৈছে মিলাব পৰা নাই ইফাল ধুনীয়া আৰু উল্টা পুল্টা লাগছে মোৰ মানে এনেকুৱা নহয় আৰু যে বেলেগে মাৰা পৰা নাই মানে মই মাৰা পৰা নাই মোৰ মিলা নাই বাকী বেলেগৰ হয়তো মিলিব পাৰে ভাল মাৰছি ইনকাম ভাল কৰিছে কৰক বাৰু সেনেকৈ ইনকাম কৰি চাওক মুঠতে ইনকাম কৰিব লাগিব যিমান গাড়ী নহওক কিয় কিবা নহওক কিয় মুঠতে ৰুলছ কিবা ওলাওক মুঠতে ভাড়া মাৰিব লাগিব ইনকাম পূৰা দগৰা কৰিব লাগিব যাতে বিন্দাছ চলাওঁ আৰু মানে গাড়ীৰ EMI কেইটা কিবাকৈ মাৰা গেলি টেনশ্যন নাই আৰু এই গাইছ এতিয়া ঘৰে বোলে যদি গা পা ধুওঁ আৰু গা পা ধুই আৰু চিধা ভিডিঅ'টোত লাগি যাওঁ আৰু বাকী আৰু কালি কি হয় দেখা পাম আপোনালোকৰ দেখা পাব চ' তেতিয়ালৈকে ইয়াৰ চেপ্টাৰ ক্ল'জ কৰি দিওঁ নেকি কালি লগ পাই আছোঁ